আজি আপোনালোকৰ মাজলৈ এটা নাইট ক্ৰীম লৈ আহিছোঁ যিটো নাইট ক্ৰীম লগোৱাৰ পিছত আপোনালোকৰ স্কিনখনো এনেদৰে জিলিকিব যদি আপোনালোকৰ স্কিনখনৰ উজ্জ্বলতা নোহোৱা হৈছে পিম্পলছ হৈছে পিম্পলছৰ দাগ থাকি গৈছে পিগমেন্টেশন হৈছে ডাৰ্ক স্পট হৈ গৈছে বহুত বেছি আপোনালোকৰ স্কিনখন যদি বহুত বেছি ড্ৰাই হৈ গৈছে কোমল নোহোৱা হৈছে যদি আপোনালোকে এই নাইট ক্ৰীমটো নিয়মিতভাৱে ব্যৱহাৰ কৰে আপোনালোকৰ স্কিনখন লাহে লাহে বহুত বেছি ভাল হ'ব বহুত বেছি গ্লো কৰিব পিগমেন্টেশনো আঁতৰিব সকলোখিনি প্ৰবলেম আপোনালোকৰ ভাল হৈ আহিব মাত্ৰ 4টা বস্তুৰে এই নাইট ক্ৰীমটো আপোনালোকে বনাই ব্যৱহাৰ কৰক তেন্তে বলক এই নাইট ক্ৰীমটো মই কেনেদৰে বনাইছো আপোনালোকক দেখুৱাম প্ৰথমতে লাগিব আমাক এলোভেৰা জেল আৰু এলোভেৰা জেল আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয় পিম্পলছৰ কাৰণে এলোভেৰা জেল বহুত বেছি ভাল হয় যদি আপোনালোকৰ স্কিনত বহুত বেছি পিম্পলছ আছে হেয়াও ভাল হ'ব আৰু নতুনকেও পিম্পলছ নহব আপোনালোকৰ স্কিনত পিম্পলছৰ লগতে ৰেডনেছো দূৰ কৰে এলোভেৰা জেলে আৰু মই 2 চামুচ লৈছো এলোভেৰা জেল ভাল ব্ৰেণ্ডৰ এলোভেৰা জেল লৈ লব আৰু লগতে লৈছো গ্লিচাৰিন আৰু গ্লিচাৰিন আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয় যদি আপোনালোকৰ স্কিনখন বহুত বেছি ড্ৰাই হয় এই ড্ৰাইনেছ আপোনালোকৰ স্কিনৰ পৰা গ্লিচাৰিনে অতৰাব লগতে আপোনালোকৰ স্কিনখন বহুত বেছি সফট আৰু কোমল কৰিব গ্লিচাৰিন মই বহুত বেছি ব্যৱহাৰ নকৰো অলপ ব্যৱহাৰ কৰিম একেবাৰে অলপ এছক 4-5 টোপাল মানে ব্যৱহাৰ কৰিছো গ্লিচাৰিন আৰু লগতে লৈছো নাৰিকল তেল বহুতেই ইউজ কৰে আজিকালি যদি আপোনালোকে নাৰিকল তেল ইউজ কৰে এই নাইট ক্ৰীমটো ইউজ কৰিবচোন আপোনালোকে বহুত বেছি ভাল ফল পাব নাৰিকল তেলে আমাৰ স্কিনখন বহুত বেছি সফট কৰে নাৰিকল তেল মই কিন্তু একেবাৰে অলপ ব্যৱহাৰ কৰিম 3-4 টোপাল মানে লৈছো নাৰিকল তেল আপোনালোকেও কমকে লব আৰু এতিয়া লম এয়া ভিটামিন ই কেপসুল ভিটামিন ই কেপসুলে আমাৰ স্কিনৰ পৰা ড্ৰাইনেছ অতৰাই লগতে বহুত বেছি গ্লো কৰে আমাৰ স্কিনখন লগতে দাগসমূহো অতৰাই আজিকালি ভাল ব্ৰেণ্ডৰ ভিটামিন ই অইলও পোৱা যায় হেয়াও লগাব পাৰে নহলে ভিটামিন ই কেপসুলকে লব পাৰে মই এটা লৈছো কাৰণ মই অলপ কমকে বনাইছো এতিয়া আপোনালোকে হৰকে বনাই 2-3টা মান ভিটামিন ই কেপসুল দি লব আৰু এইখিনি এতিয়া মই ভালদৰে মিক্স কৰি লম ভালদৰে 2 মিনিট মান মিক্স কৰিলে হৈ যাব নাইট ক্ৰীমটো আপোনালোকে ৰাতি হোৱাৰ আগত ভালদৰে মুখখন ফেস ওয়াশ কৰি লগাব আৰু লগোৱাৰ পিছত কেনেদৰে মাসাজ কৰিব মই সকলোখিনি দেখুৱাম আপোনালোকক এয়া আমাৰ নাইট ক্ৰীম ৰেডি হৈ গল আৰু এতিয়া আপোনালোকক লগাই দেখুৱাম মই মুখখন ভালদৰে ধুই ফেস ওয়াশ কৰি ললো আৰু এতিয়া ভালদৰে লগাই মাসাজ কৰিম আপোনালোকক ভালদৰে দেখুৱাম কেনেদৰে মাসাজ কৰিব লাগিব তেতিয়াহে আপোনালোকে ইয়াৰ ভাল ফল পাব আৰু এনেদৰে ভালদৰে মাসাজ কৰিব এনেদৰে মাসাজ কৰিলে আপোনালোকৰ স্কিনত বয়সৰ চাপ নপৰে স্কিনখন বহুত বেছি টাইট হৈ থাকিব স্কিনখন বহুত বেছি গ্লো হ'ব আৰু লগতে ব্লাড সাৰ্কুলেশন হয় ফেস মাসাজ কৰিলে তেতিয়া আপোনালোকৰ স্কিনখন বহুত বেছি গ্লো কৰিব দিনত কিন্তু এই ক্ৰীমটো আপোনালোকে ব্যৱহাৰ নকৰিব দিনত সদায় সানস্ক্ৰীন লগাব আৰু ৰাতি আপোনালোকে এই নাইট ক্ৰীমটো ব্যৱহাৰ কৰিবচোন বহুত বেছি ভাল ফল পাব বহুত বেছি উজ্জ্বলতা আহিব আপোনালোকৰ স্কিনত আৰু চকচন মোৰ স্কিনখনো কিমান ধুনিয়া জিলিকিছে আপোনালোকৰো এনেদৰে হ'ব আজি ভিডিওটো ইমানতে ৰাখিছো আশা কৰো সকলোৱে চাই ভাল পালে আৰু যি সকলে নতুনকে চাই আছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব আকৌ লগ পাম এটা নতুন ভিডিওত আজিলে বাই